এভৰিৱান নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ মাইলষ্টোনলৈ বিহুৰ নতুন কালেকশ্যনখিনি আহিলে সেইখিনি যোৱা ৰাতি আহি পালেহি তাকে ৰাতিপুৱাৰ পৰা একদম আজৰি নাই ঘৰত কাৰো সবৰে এইবিলাক চিজিল শৃংখলাখিনি কৰি আছোঁ ৰাতিপুৱাই সবকে দাইল ভাত আলু পিটিকা সতি বনাই খাই সবকে খুৱাই পঠিয়ালোঁ আৰু এতিয়া সঞ্জু চুলি কাটিবলৈ গৈছে তাৰ আবেলিলৈ টিউচন আছে বাবাক অকণ দোকানত বহিছে তাকে এতিয়া বাবাকে বজাৰ কৰি আহি পাইছেহি কৈছে মোক কৈছে খাবলৈ কিবা এটা দিয়া ভোক লাগিছে তাকে এতিয়া লৰালৰিকৈ পিঠাগুড়ি অকণ গুলি পানী পিঠা বনাই লৈছোঁ আৰু মটন আনিছে দুপৰীয়া সাজত মটন বনাম তাৰখিনি আলু পিঁয়াজ শাক চব্জি গোমধান আনিছে নাৰিকল আনিছে বিহু আহি পালেহিয়ে তাৰখিনি সামৰি থ'ম আৰু এয়া পিঠা বনাইছোঁ মচমচীয়া পাতলাকৈ বনাইছোঁ এয়া বাবাকক এয়া গাখীৰ একাপ আৰু পিঠা দুখনৰ সৈতে গুড়ৰ সৈতে চাহ দি লওঁ মোৰ কাৰণেও এখন বনাই লওঁ মই পানী পিঠাখিনি এনেকৈ পাতলা পাতলাকৈ বনাই খাই ভাল পাওঁ সঞ্জুক আৰু পূৰা বিহুৰ এডভান্সকৈ গিফ্ট দিয়া হৈ গ'ল কেনেকুৱা হৈছে গিফ্টকেইটা মায়ে দিয়া থেংক ইউ হেণ্ডশ্বেক লগাইছে আৰু এতিয়া মই ভাতত লাগো এইখিনি আলু পিঁয়াজ অমিতা এইখিনি কাটি লওঁ মাংসখিনিয়ে মটন আনিছিলে ধুই পখালি ল'লোঁ আৰু এইখিনি এতিয়া অমিতাৰ লগত বনাম চিম্পুলকৈ মাংস তৰকাৰী আৰু ভাত দুপৰীয়া সাজত আৰু বেছি নবনাওঁ চুনুও নাই আমি আজি দুপৰীয়া ভাত খোৱা মানুহ 3টা আৰু সঞ্জু আবেলি বেলাটো আৰু টিউচন আছে যেতিয়া সি আবেলি তেজপুৰলৈ যাব তেতিয়া মই এইখিনি কুটি বাছি লওঁ ভাত বনাবলৈ যা যোগাৰ কৰোঁতেই আলহী আহি ওলালহি ভতিজাজনীৰ বিয়া আছিলে বাইদেউহঁত আহিছিলে তাকে দুপৰীয়া আমাৰ ঘৰলৈ আহিলে তাকে চাহ বনালোঁ বাইদেউহঁতকো দিছোঁ এওঁকো দিলোঁ ময়ো খাইছোঁ বাইদেউহঁতৰ লগতে দুআষাৰ কথা পাতিলোঁ কথা পাতি মেলি আৰু মই কথাও পাতি আছোঁ ভাতৰ যোগাৰটো কৰি আছোঁ আৰু এতিয়া দুপৰীয়া সময় যেতিয়া অকণ ভাত বনোৱা অলপ পলমেই হৈছে মিক্সি বাতিটোতে জিৰা ধনিয়া জালুক আদা নহৰু কেঁচা জলকীয়া ডাঙৰ চাইজৰ পিঁয়াজ এটা পেষ্ট এটা কৰি ল'লোঁ আৰু কেৰাহীত তেল গৰম কৰি গোটা জিৰা তেজপাত শুকান জলকীয়া এটা দিলোঁ আৰু এইখিনি ভাজ খাই যোৱাৰ পাছত ডাঙৰ চাইজৰ পিঁয়াজ এটা দিলোঁ আৰু এইখিনি পিঁয়াজখিনি অকণমান সময় ভাজি ল'ম পিঁয়াজখিনি অকণমান ভাজ খাই যোৱাৰ পাছত এতিয়া মিক্সিত পিচি লোৱা গোটেই মছলাখিনি দি দিলোঁ আৰু এতিয়া মিডিয়াম ফ্লেমত গোটেই মছলাখিনি ধুনীয়াকৈ ভাজ খাই নোযোৱালৈকে ভাজি থাকিম আৰু মছলাখিনি ভাজোঁতে মই কমেও 10 মিনিটমানে হ'ল মিডিয়াম ফ্লেমতে ভাজিছোঁ মছলাখিনি একে ধুনীয়াকৈ ভাজ খাই গ'ল এতিয়া জোখ অনুযায়ী হালধি দিলোঁ আৰু কাশ্মীৰ ৰেড চিলি পাউডাৰ 1 চামুচ দিলোঁ অকণমান চেনি দিলোঁ জোখ অনুযায়ী নিমখ দিলোঁ আৰু মিক্সিটো উখালি অকণমান 2 চামুচমান পানী দি দিলোঁ আৰু এতিয়া মছলাখিনি আৰু অকণমান সময় ভাজি লওঁ মছলাটো যিমানেই ভজা হয় মাংসখিনি খাই তিমানেই ধুনীয়া লাগে মছলাখিনি ধুনীয়াকৈ তেল এৰি দিছে আৰু এতিয়া মাংসখিনি দিলোঁ অমিতাখিনিও দিলোঁ আলুখিনিও দিলোঁ আৰু এতিয়া মিডিয়াম ফ্লেমতে মাংসখিনি ধুনীয়াকৈ ভাজি থাকিম আৰু যেতিয়ালৈকে ভাজ খাই নাযায় মাংসখিনি ঢাকনাখন মাৰি দিলোঁ আৰু ঘনে ঘনে মই লৰাই আছোঁ ঘনে ঘনে লৰাই নাথাকিলে নহ'লে মাংসখিনি ধৰি যায় আৰু মাংসখিনি এতিয়া লাহে লাহে তেল অকণ এৰিবলৈ ধৰিছে মাংসখিনি অকণ ভাজ খাই গৈছে আধা কাপ ফ্ৰেছ দৈ লৈছোঁ ধুনীয়াকৈ ফিটি লৈ ফ্লেমটো একদম ল' কৰি দৈখিনি দি দিলোঁ আৰু এই মটনত দৈ দি বনালেও খাই বহুত ভাল লাগে বেলেগ এটা ধুনীয়া টেষ্ট আহে আৰু এইখিনি 5-6 মিনিটমান ভাজি ল'ম আৰু এইখিনি মাংসখিনি 5-6 মিনিটমান ভজাৰ পাছত উতলা পানী দি দিলোঁ গ্ৰেভি অনুযায়ী 2টা জলকীয়া দি দিলোঁ আৰু তৰকাৰীখিনি উতলি আছে আচাৰ বটলখিনি পূৰা ৰ'দত দিছোঁ এইকেইদিন বতৰটো বেয়া অকণমান আচাৰ বটলখিনি ৰ'দত দি দিলে বেয়া হৈ যাব পাৰে ফালে বাৰাণ্ডাতে এয়া দিখিনি বগৰী আচাৰ এয়া আমলখি আচাৰ বগৰী আচাৰ ইমান খাবলৈ ধুনীয়া হৈছে নহয় এইখিনি আচাৰ যোৱাকালি সঞ্জুহঁত গুৱাহাটীলৈ গৈছিলে দোকানৰ মাল আনিবলৈ ৰাতি থাকিলে আৰু কালি ৰাতি আহি পাইছেহি কাপোৰ কানি একদম খেচনি কৰি আহিছে তাকে আজি ৰাতিপুৱাই কাপোৰখিনি মানে ধুই দিলোঁ এতিয়া অকণ শুকাইছে আৰু লুটিয়াই নাথাকিলে ডাঠ কাপোৰ মানে নুশুকায়ো কাপোৰবিলাক চব লুটিয়াই দি আছোঁ এইবিলাক এতিয়া তৰকাৰীকণ উতলি আছে চাওঁগৈ মাংসখিনি উতলি থকা 20 মিনিটমান হৈ গ'ল মাংসখিনি পূৰা সিজি গ'ল আৰু ইয়াত মই জলকীয়া গুড়া খুব কম ব্যৱহাৰ কৰিছোঁ ৰেচিপিটো কেনে পালে জনাব যদি ৰেচিপিটো ভাল পায় লাইক এটা কৰি দিব আজি মোৰ এই দৈ দি বনোৱা মটনৰ লাঞ্চ থালিখন ৰেডি এই থালিখন কেনে পালে জনাব এই থালিখন ভাল পায় যদি লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব এতিয়া মই সঞ্জুক খাবলৈ দিওঁ
হেল্ল' এভৰিৱান, এতিয়া ভাতটো বাঢ়ি দিছোঁ। সঞ্জুৱে এয়া খাই আছে। বাবাকলৈ এয়া বাঢ়ি থৈছোঁ, দোকানত আছে। মই অকণ দোকানত থাকোঁ, বাবাকক পঠিয়াই দিওঁ। শেষতহে মই খাম আৰু। আমাৰ সঞ্জু এতিয়া খাই বৈ এতিয়া টিউশ্যনলৈ যাবলৈ ওলাইছে। আপোনালোকক কৈছিলোঁ যে তাক গিফ্ট এটা দিছোঁ, দেখাব নহ'ল নহয়। দেখাই দিয়া সঞ্জু, কি দিছিলোঁ মই। ব্ৰেচলেট এডাল দিছোঁ আৰু চেইন এডাল তাৰ পচন্দমতে দিছোঁ মই। এতিয়া সি টিউশ্যনলৈ যায়। আমাৰ দোকানৰ চিলিঙৰ লাইটকেইটা নিগনিয়ে কুটিলে, তাকে এক ছাইডৰ লাইটটো নজ্বলে। এতিয়া অলপ লাগি আছে। এয়া নিগনিৰ এনেকুৱা পাৱাৰ, চিলিঙৰ তাৰো কুটি দিছে। লগোৱাত বেছি দিন হোৱাই নাছিলে, এমাহেই হোৱা নাই, কুটিলেই নিগনিয়ে। হেল্ল' এভৰিৱান, আজি বজাৰৰ পৰা গোমধান আনিছিলে। সন্ধিয়া চাহ বনাই চবেই খালোঁ। মিস্ত্ৰীও আছিলে, মিস্ত্ৰীকো দিলোঁ। আৰু এতিয়া গোমধান এটা ভাজি পেলাই খাওঁ। পুৰি খাই ভাল লাগে, কিন্তু গেছত পুৰা গোমধানটো খাই কিবা ভাল নালাগে। তাকে ভাবিছোঁ এতিয়া ভাজিয়ে খাওঁ নে বইলেই খাওঁ। গোমধানটো কোমলীয়া, এইটো বইল খায়েই ভাল লাগিব, সেইকাৰণে দুটা গোমধান বইল কৰিয়েই খাম। একেবাৰে কোমলীয়া গোমধান যেতিয়া এক উতল আহিলেই একে ধুনীয়াকৈ সিজি যাব। গোমধান এডোখৰ 5 মিনিটমান বইল কৰি ল'লোঁ, ধুনীয়াকৈ সিজি গ'ল আৰু কোমলীয়া যেতিয়া। এইখিনি এতিয়া কাঢ়ি উলিয়াই লওঁ। মই কিন্তু গোমধানটো খাই কিমান ভাল পাওঁ। ধুনীয়াকৈ সিজিছে। আৰু এইটো হেল্ল' এভৰিৱান, বাহিৰত ইমানেই বৰষুণ দিছে, বতাহো মাৰিছে, একে ঠাণ্ডা লগাই দিছে আৰু। আহি পেলাই ড্ৰয়িং ৰুমতে অকণ সময় বহিছোঁ। আৰু আজিৰ এই ভিডিঅ'টো ইয়াতে সামৰোঁ। এই ভিডিঅ'টো যদি ভাল পায় লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ আহোঁ, ধন্যবাদ।